গুড মৰ্ণিং এভৰিৱান। আজি আপোনালোকক স্বাগতম জনাইছোঁ লখিমপুৰৰ পৰা। মানে শিৱসাগৰৰ পৰা আহি হঠাতে পাই গ'লোহি লখিমপুৰ। আৰু এইফালে আমি আহিলোঁ লখিমপুৰ পাই বজাৰ কৰিবলৈ। মানে সন্ধিয়া বজাৰ কৰিবলৈ ওলাই আহিছিলোঁ। আৰু বজাৰ কৰিবলৈ ওলাই আহিয়ে প্ৰথমতে সোণ মানুহৰ কাৰণে বোলে গাড়ী এখন লাগে। আৰু এইফালে আহিলোঁ সোণ মানুহৰ বাবে গাড়ী এখন কিনিবলৈ। তাতে এইটো চাওকচোন, এইটোত যে কথা কৈ দিলে আকৌ নিজে নিজে কথা কৈ যায়। আমি হাঁহি হাঁহি কিবাই হৈ গৈছোঁ। কিন্তু সোণ মানুহক পিছে এইটোৰ দৰকাৰ নাই, সোণ মানুহক মাত্ৰ গাড়ী লাগে। আৰু ইমানেই বেছি হেপী গাড়ীখন পাই, কি ক'ম আৰু মানে তাক বহুত বেছি ভাল পায়। আৰু সৰু ল'ৰা ছোৱালীয়ে এনেও খেলা বস্তু পালে বেছি ভালেই পায় নহয় জানো। বিচৰা গাড়ীখন পাই পিনি তাৰ কি যে ফূৰ্তি, আৰু সি তাতে অকণমান চলালে। কেনেকুৱা লাগিছে শুন? এই নালাগে দেই ল'বলৈ দিয়া। ল'বা হয় মই দিছোঁ। আৰু গাড়ী চাড়ী লৈ মেলি ওলাই আহিলোঁ আৰু আহি পিনি সোমালোঁ চব্জিৰ বজাৰত। আৰু এইফালে আহি পিনি চব্জি ল'লোঁ। আৰু আজি এটা কথা আপোনালোকে লক্ষ্য কৰিছেনে, আমি তিনিগৰাকী একেলগে পাৰ্টি খাব আহিছোঁ আমি। মোবাইলটো কি হ'ল মোৰ? খাম টপালি পাই আছোঁ। মোবাইল আৰু আহি পায়েই সোণ মানুহে গাড়ী চলোৱাত ব্যস্ত হৈ গ'ল। কিন্তু আমি কিহত ব্যস্ত গম পাই? আমি ব্যস্ত 31 ডিচেম্বৰৰ খানা খোৱাৰ প্লেনত। কিন্তু 31 ডিচেম্বৰ প্লেন কেঞ্চেল হ'ল। কিন্তু কেতিয়া আমি খানা খাম সেইটো জানিবলৈ আমাৰ ভিডিঅ' চাই থাকিব।